জুলাইত গণশক্তি অসম দলত যোগদান কাৰ্যসূচী জনজাগৰণ অসম দলৰ কেইবাজনো নেতাকৰ্মীৰ যোগদান জুলাইত সন্মিলিত গণশক্তি অসমৰ দলত যোগদান কাৰ্যসূচী শুক্ৰবাৰে চিলাপথাৰস্থিত জুলাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ আৱাসত আয়োজন কৰা এক যোগদান কাৰ্যসূচীত NDA সহযোগী দল সন্মিলিত গণশক্তি দলত নতুনকৈ গঠন কৰা জনজাগৰণ অসম দলৰ প্ৰায় 18জনকৈ দলীয় নেতাকৰ্মী যোগদান কৰে। সন্মিলিত গণশক্তি অসমৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ শুক্ৰবাৰে জনজাগৰণ দলৰ নেতা ৰণোজ পাটিলৰ নেতৃত্বত জনজাগৰণ দলৰ প্ৰায় 18গৰাকী নেতাকৰ্মীয়ে গণশক্তি দলত যোগদান কৰে। অনাগত দিনত সন্মিলিত গণশক্তি দলৰ নীতি আদৰ্শৰ প্ৰতি সন্মান জনাই ৰাইজৰ হয় কাম কৰি যাব বুলি নতুনকৈ যোগদান কৰা কৰ্মীসকলে জানিবলৈ দিয়ে। নমস্কাৰ, মোৰ আজি নেতৃত্বত 18জন আমি গণশক্তি দলৰ লগত আৰু MLA লগত আমি যোগদান কৰিছোগে। কাৰণ আমি ব্লককৰ্মী আমি জনজাগৰণত আমি যোগ দিছিলোঁ। এইটো কাৰণে এতিয়া আমি গোটেইখিনি চিন্তা চৰ্চা কৰি আমি MLAক আমি আজি 18জন মানুহে লগ কৰি আজি ভৱিষ্যতলৈকে MLA লগত থাকিম বুলি আমি সকলোৱে আমি যোগদান কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমি হয়তো আমি 200জনতকৈ অধিক আমি যোগদান দিবলৈ ৰেডি হৈ আছোঁ। আমি 18জনে আজি আমি গণশক্তি দলত যোগদান কৰিম বুলি আমি সকলোৱে একত্ৰিত হৈ আহিছোঁ। আহি থকা দিনবোৰত যেন আমি গণশক্তি দলৰ লগত সম্পূৰ্ণ সহযোগিতা ৰাখিম আৰু সম্পূৰ্ণ সময়তে সহায় সহযোগিতা আগবঢ়াই আহি থকা দিনবোৰত কামবোৰ কৰি যাম বুলি গাঁৱৰ সম্পূৰ্ণ অভাৱ অভিযোগ যে পূৰণ হ'ব লাগে বুলি আমি আহি থকা দিনবোৰত কাম কৰি আগবাঢ়ি যাম বুলি দলত যোগদান হৈছোঁ। আপোনাক কোনটো দলৰ পাইছে? দল আমি আগতে প্ৰথমতে মই কংগ্ৰেছত আছিলোঁ, তাৰ পৰা দ্বিতীয়তে মই জনজাগৰণত অকণমান টাচ কৰিলোগৈ। তাৰ পিছৰে পৰা মই ইফালেও বৰ বেছিকৈ ভাল নালাগিলে, গতিকে মই ছাৰৰ লগতে আমাৰ গণশক্তি দল ভুৱন পেগু ছাৰৰ লগতে মই যোগদান হ'লোঁ। আহি থকা দিনবোৰত মই ছাৰৰ লগতে সহায় সহযোগিতাত থাকিম।